গুৱাহাটীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক মৃত লোকজনৰ নাম উদয় তালুকদাৰ গুৱাহাটীৰ খানাপাৰাত শনিবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী অল্টো বাহনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই এজন অটোৰিক্সা চালকে দুৰ্ভগীয়া চালকগৰাকী কইনাধৰাৰ উদয় তালুকদাৰ বুলি জানিব পৰা গৈছে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় একাংশ লোক তথা প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে খানাপাৰাৰ দিশৰ পৰা লখৰা অভিমুখী আছিল তীব্ৰবেগী অল্টোখন কিন্তু খানাপাৰাৰ ট্ৰেফিক পইণ্টৰ সমীপতে অটোখনক সন্মুখৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে অল্টোখনে ফলত থিতাতে প্ৰাণ হেৰুৱাই অটোখনৰ চালকগৰাকীয়ে ঘটনাৰ পিছতে একাংশ প্ৰত্যক্ষদৰ্শীয়ে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীক অৱগত কৰাৰ লগতে অল্টোখনৰ চালকজনক আহত অৱস্থাত উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতালৰ পৰা চালকজনে পলায়ন কৰে অভিযোগ অনুসৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতেই উপস্থিত লোকসকলে ট্ৰেফিক পইণ্টত আৰক্ষী নথকাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মৃত উদয় তালুকদাৰৰ অটোখনৰ নম্বৰ হৈছে AS01 EC 3546 আনহাতে অল্টোখনৰ নম্বৰ হৈছে AS01 EC 6112 দুৰ্ঘটনাত দুইখন বাহনে ক্ষতিগ্ৰস্ত হয় বশিষ্ঠ আৰক্ষীয়ে অটো চালকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে